আহোম সম্প্ৰদায় অধ্যুষিত এলেকাত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক নিষিদ্ধ ঘোষণা কৰা নাই। এই কথা স্পষ্ট কৰিলে আটাছুৰ কেন্দ্ৰীয় সমিতিয়ে। আপৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আটাছুৱে গ্ৰহণ কৰা নাই কোনো সিদ্ধান্ত। তিনিচুকীয়া আঞ্চলিক আটাছুৱে কৰা ঘোষণা নস্যাৎ কেন্দ্ৰীয় সমিতিৰ। কোনো প্ৰাৰ্থীৰ সপক্ষে বা বিপক্ষে আটাছুৱে ভূমিকা নলয় বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৰ নেতৃবৃন্দই। যোৱা ২৭ তাৰিখে পেপাৰত এটা নিউজ ওলাইছিলে, যিটো আমাৰ টাইমছ অফ দ্য তিনিচুকীয়া আঞ্চলিক সমিতি সভাপতি সম্পাদক ধ্ৰুৱজ্যোতি গগৈ আৰু বিশ্বজিৎ গগৈয়ে এটা নিউজ দিছিলে যে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক আহোম অধ্যুষিত অঞ্চলত নিষিদ্ধ ঘোষণা কৰা হৈছে। এইটো সম্পূৰ্ণ এটা ভুল মেছেজ, যিহেতু টাইম ছাত্ৰ কেন্দ্ৰীয় সমিতি মই নিজেই উপসভাপতি হিচাপে আমাৰ কেন্দ্ৰীয় সমিতিত আৰু আমাৰ তিনিচুকীয়া জিলা সমিতিত এনেকুৱা ধৰণৰ কোনো যিহেতু আমাৰ কথা পতা আলোচনা হোৱা নাই, কোনো প্ৰাৰ্থীকে আমি ছাপোৰ্ট কৰিছোঁ বা ছাপোৰ্ট নাই কৰা এনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই। গতিকে কাৰ চক্ৰান্তত পৰি এই তিনিচুকীয়া আঞ্চলিক সমিতিয়ে এই নিউজটো কৰিছে, তাৰ কাৰণে আমি জিলা সমিতিক আমি আদেশ দিছোঁ যে এইটো এটা আমি এনকুৱাৰী কৰিবৰ কাৰণে এটা আমি আদেশ দিছোঁ, যাতে এটি কাৰ প্ৰয়োজনত পৰি এনেকুৱা ধৰণৰ নিউজ তেখেতলোকে মাৰিছে। এতিয়া এইটো এটা সম্পূৰ্ণ তেখেতলোকৰ টাইম ছাত্ৰ সন্থাৰ এইটো সিদ্ধান্ত নহয়, সম্পূৰ্ণ তেখেতসকলৰ বিশ্বজিৎ গগৈ আৰু ধ্ৰুৱজ্যোতি গগৈ নিজা সিদ্ধান্ত। ইয়াত টাইম ছাত্ৰ সন্থাৰ কোনো আমাৰ অধিসূচনা জাৰি কৰা হোৱা নাই। গতিকে আমি ৰাইজলৈ এই কথাই জনাব বিচাৰিছোঁ, টাই আহোম অধিকৃত অঞ্চলত আমি কোনো প্ৰাৰ্থীকে আমি নিষিদ্ধ ঘোষণা কৰা নাই। আমি সেইটো আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে হওক, লুৰিণজ্যোতি গগৈ হওক বা সৱন্ত সোণোৱাল, আমি কাকো নিষিদ্ধ ঘোষণা কৰা নাই। আমি ৰাইজলৈ এইটোৱে আহ্বান জনাইছোঁ যে যোগ্যতা সম্পন্ন ব্যক্তিক